হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু আৱাৰ চেনেল। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। চ' আপোনালোকে স্ক্ৰীনত দেখিব পাৰে আজি আমি কিহৰ ওপৰত এনালাইচিছ কৰিম। চ' আজি আমি মেইনলি বাৰাক ভেলীৰ যে OBC কাট অফ কিমানলৈকে 5,550টা পোষ্টত গৈছিল আৰু 4,500 কিমান যাব পাৰে। চ' গোটেইবিলাক বস্তু আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আমাৰ আছে কিমান, শ্ৰীভূমিৰ কাট অফ 4,500। চ' আমি যিহেতু 5,550টা পোষ্টৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট OBCৰ আমি কিমান দেখিব পাইছো 63.728 গৈছিল আৰু ফাইনেল মেৰিট লিষ্ট কাট অফত OBC কিমান গৈছিল 58.839। চ' আমি ডিফাৰেন্সটো দেখি লওক কিমান গৈছিল। ডিফাৰেন্সটো হৈছে 4.889। চ' আপোনালোকে জানে যে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ 5,550টা পোষ্টত যে OBC আছিল বাৰাক ভেলী বা শ্ৰীভূমি, চ' এইটোৰ কাট অফ 63.728 গৈছিল আপোনালোকে জানে। নেক্সট ফাইনেল মেৰিট লিষ্টটো কিমানলৈকে গৈছিল OBCৰ 58.839। ত' মানে এইটো ফাইনেলটো হয় হা। দেন ডিফাৰেন্স কিমান হ'ল 4.889 শ্ৰীভূমি। চ' 4,500 LP কাট অফ কিমান যাব পাৰে মই এইটো নিজৰ পৰা কোৱা নাই, যেহেতু মই বহুত বাৰাক ভেলী বহুত কেইটা ষ্টুডেণ্টৰ লগত কথা পাতিছো। চ' কথা পতাৰ ফলত এইবিলাকত যিবিলাক ডাটা পাইছে এই ডাটাৰ ওপৰত ভিত্তি কৰি আমি এইবিলাক বনাইছো। চ' কাট অফ কিমান যাব পাৰে 57 to 59। চ' ইয়াৰ ওপৰত নাযায়, ইয়াতকে কমে যাব মই আশা কৰি আছো, কিয়নো এইটো আপোনালোকে জানে ৰিজাৰ্ভেশ্যন পোষ্ট হয় OBC টো। ঠিক আছে। নেক্সট কাছাৰ। কাছাৰৰ কিমান গৈছিল 5,550টা পোষ্টৰ ফাৰ্ষ্ট প্ৰভিজনেল যে মেৰিট লিষ্ট দিয়া হৈছিল এইটোত গৈছিল 74.946। 74.946 মানে চবতকে হাইয়েষ্ট মানে এটাই ল'ৰা পাইছিল, কিবা দাস টাইটেলটো আছিল, ল'ৰাটো এইটো পাইছিল 74। আৰু ফাইনেল মেৰিট লিষ্টত এইটো OBC কিমান পাইছে মানে কিমানলৈকে গৈছে কাট অফটো 57.826। তো আপোনালোকে ডিফাৰেন্সটো দেখিবলৈ পাইছে 17.118 লৈকে আপোনালোকে ডিফাৰেন্সটো দেখিব পাইছে। দেখা যে ফাৰ্ষ্ট ল'ৰাটো আছে এই পাইছে 74 আৰু যে ফাইনেল মেৰিট লিষ্টটো আহিল OBCৰ যেতিয়া পালো কেইদিন আগত এইটোৰ কাট অফ গৈছিল কিমান 57.828। চ' এতিয়া আমি চাই লওঁ যে কিমান আমাৰ যাব পাৰে 4,500। তো 4,500 LPৰ কাট অফ আমাৰ যাব পাৰে 56 to 58। ইয়াৰ ওপৰত নাযায়, আপোনালোকে লিখি ৰাখিব পাৰে যে মই যিটো কাট অফ এনালাইচিছ কৰি আছো ইয়াৰ ওপৰত নাযায়। আজিকালি ইমান মানে মই যিবিলাক বনাইছো এইটো এনালাইচিছ ভিত্তিতে বনাইছো। তো আপোনালোকে ভালকে মানে নিজৰ যদি এইটো মাৰ্কৰ ভিতৰত থাকে আপোনালোকক সকলোকে কংগ্ৰেচুলেশ্যন, আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। ঠিক আছে। নেক্সট আছে আমাৰ হাইলাকান্দি লাষ্ট ডিষ্ট্ৰিক্ট, যিটো কাৰণ 4,500 তিনিটা ডিষ্ট্ৰিক্টে দিয়া আছিল। তো হাইলাকান্দি আমি চাই লওঁ কিমান যে ফাৰ্ষ্ট PM মানে প্ৰভিজনেল মেৰিট লিষ্ট কাট অফ কিমান গৈছিল OBCৰ 62.718। তো ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টটো কিমান গৈছিল 5,550টা পোষ্টৰ 62.718 আৰু ফাইনেল মেৰিট লিষ্ট কিমান গৈছিল OBCৰ 57.526। কিমান গৈছিল 57.526। তো আপোনালোকে ডিফাৰেন্সটো দেখিব পাইছে যে 5.192। চ' ইমানলৈকে কমিছে। এতিয়া আমি চাই লওক যে 4,500 এইটোৰ কাট অফ কিমানলৈকে কমিব পাৰে। চ' মই যিহেতু এনালাইচিছ কৰিছো 4,500 LPৰ কাট অফ যাব পাৰে 56 to 58। ঠিক আছে। ত' আশা কৰো আপোনালোকে গোটেইবিলাক বস্তু বুজিবলৈ সক্ষম হৈছে আৰু ইয়াতকে যদি অলপ কনফিউজন কিবা থাকে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব, মই আৰু ভালকে বুজাই দিবলৈ চেষ্টা কৰিম। তো আজি আমি LP2 ডিছকাছ কৰিছো আৰু আপোনালোকে যদি UP2 বিচাৰে তেতিয়াহ'লে আমাক মেছেজ কৰিব কমেন্ট বক্সত, মই এইটোৰ ওপৰত ভিডিঅ' বনাবলৈ মানে চেষ্টা কৰিম। তো ইয়াৰ পিছত মই গোটেইবিলাক যি আছে এছামিছ মিডিয়ামত যি আমাৰ দৰং আছে, তাৰপিছত এই আমাৰ লখিমপুৰ, এই গোটেইবিলাকৰ ওপৰত এটা এটাকে আমি কাট অফ ডিছকাশ্যন কৰিম। চ' আজিলৈকে ইমানেই আছিল। আশা কৰো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।